মাকৈ খেতিৰে স্বাৱলম্বী কলাইগাঁও সগুনবাহীৰ দুজন ব্যক্তি। ওদালগুৰি জিলাৰ কলাইগাঁও সগুনবাহী গাঁৱৰ ধনঞ্জয় চৰকাৰ আৰু পৰশুৰাম ৰয় নামৰ দুজন ব্যক্তিয়ে কেইবাবিঘা মাটিত মাকৈ খেতি কৰি নিজে স্বাৱলম্বী হৈ পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ উপৰিও আন 10 জনৰ কাৰণে এক আদৰ্শ স্বৰূপ হৈ পৰিছে। পৰশুৰাম ৰয়ে 30 বিঘা আৰু ধনঞ্জয় চৰকাৰে 5 বিঘা মাটিত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত মাকৈ খেতি কৰিছে যদিও অসম চৰকাৰৰ যি কৃষি বিভাগ আছে তাৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই বুলি মন্তব্য কৰে। সমান্তৰালভাৱে লোক দুজনে চৰকাৰৰ কৃষি বিভাগে যদি তেওঁলোকক কৃষিজাত সামগ্ৰী বা অনুদান আগবঢ়ায় তেনেহলে তেওঁলোকৰ কৃষি কাৰ্যৰ ক্ষেত্ৰখন আৰু আগুৱাই লৈ যাব বুলি মন্তব্য কৰে। হয়, মই কলাইগাঁও ৰাজচক্ৰৰ সগুনবাহী গাঁৱৰ বাসিন্দা। মোৰ নাম শ্ৰী পৰশুৰাম ৰয়। মই এইবাৰ 20 বিঘামান আৰু 30 বিঘামান মাকৈ খেতি কৰিছোঁ। তাৰ ভিতৰত 20 বিঘা আগতীয়াভাৱে খেতি কৰিছোঁ। আগতীয়া খেতিটো বৰ্তমান দেখাত ভালেই হৈছে আৰু নমিলা খেতিটো আজি সপ্তাহ 10 দিন হ'ল লগাইছোঁ, মাত্ৰ গজি উঠিছে। সেইখিনি ধৰক ভগৱানে যদি দিয়ে তেতিয়াহ'লে হ'ব, আৰু যদি ভগৱানে যদি নিদিয়ে তেনেহ'লে কোনো ভৰসা নাই। যোৱা বছৰ মই যি মাকৈ খেতি কৰিছিলোঁ 17 বিঘা মাকৈ খেতি কৰিছিলোঁ। তাৰ পৰা মই যথেষ্ট লাভৱান হৈছোঁ। সেই হিচাপে মই এইবাৰ মাকৈ খেতি অলপ বঢ়াই দিছোঁ। এতিয়া মোৰ মাকৈ খেতি এই বছৰে 30 বিঘা। ইয়াতে চৰকাৰৰ পৰা কোনো সহায় সহযোগিতা পোৱা নাই। নিজৰ ব্যক্তিগত ধনেৰেই মই মাকৈ খেতিখিনি কৰিছোঁ। চৰকাৰীভাৱে যদি বা এগ্ৰিকালচাৰ অফিচৰ পৰা যদি কিবা সহায় সহযোগিতা পালোহেঁতেন তেনেহ'লে আমাৰ অলপ সুবিধা হ'লহেঁতেন, কিন্তু তেনেকৈ আমি পোৱা নাই। আচলতে চৰকাৰী মানুহ আমাৰ এইফালে অহা নাই। এইবাৰ আজি 5 বছৰে মাকৈ খেতি কৰিছোঁ যদিও ইমান দিনে কোনো চৰকাৰী মানুহ অহা নাই। এইবাৰ এজন তেওঁক সাংবাদিক বুলিয়ে আমি ক'ব লাগিব। এইবাৰ তেওঁ আমাৰ গাঁওখনত আহি সোমাইছে আৰু আমাৰ পৰা কথা বতৰাখিনি তেওঁলোকে লৈছে। তেওঁলোকে লৈ আমাৰ মুখৰ ভিত্তিত তেওঁলোকে ভালেই বুলি কৈ আছে। যিয়ে নহওক, আশা ৰাখিছোঁ আমি যাতে ভৱিষ্যতে চৰকাৰৰ পৰা সহায় সহযোগিতা আৰু অনুদান পাওঁ। মোৰ নাম শ্ৰী ধনঞ্জয় চৰকাৰ। মই কলাইগাঁও সগুনবাহী গাঁৱৰ বাসিন্দা। মই এই বছৰ 5 বিঘা মাকৈ খেতি লগাইছোঁ আৰু যোৱা বছৰো লগাইছিলোঁ। আজি 4-5 বছৰ ধৰি মই লগাই আছোঁ। যোৱা বছৰ অলপ কম লগাইছিলোঁ, এই বছৰ অলপ মই বেছিকৈ লগাইছোঁ। বেছি মানে কওঁতে 5 বিঘা লগাইছোঁ আৰু যোৱা বছৰ 3 বিঘা লগাইছিলোঁ। কিন্তু নমলীয়া অলপ খেতি লগাইছোঁ, 2 বিঘামান আছে। এতিয়া আগতীয়া খেতি মোৰ বৰ্তমান 3 বিঘা। আগতীয়াটো বৰ্তমান ভালেই, নমলীয়াটো মানে সিমানটো গেৰাণ্টি দিব নোৱাৰোঁ, কাৰণ অলপ বতাহ বৰষুণৰ অলপ অসুবিধা হয়। নাই, চৰকাৰৰ পৰা বৰ্তমান কোনো ধৰণৰ সুবিধা পোৱা নাই। এতিয়া যিখিনি খেতি কৰি আছোঁ আমাৰ নিজৰ সঞ্চয়ৰ ধনৰ পৰাই আমি কৰি আছোঁ। এতিয়া যদি কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সুবিধা আহে বা সুবিধা পাওঁ তেনেহ'লে আমাৰ অলপ সুবিধা হয়, ভাল হয়। মানে খেতি কৰোঁতে বা আগতীয়াকৈ বা অলপ আগলৈকে আমি অলপ বেছিকৈ খেতি কৰিব পাৰিম বা অলপ তেনেকুৱা ধৰণৰ অলপ সুবিধা হ'লে আমাৰো কোনো ধৰণৰ কষ্ট নহয়। সেইবুলি চৰকাৰৰ পৰা এটা আশা ৰাখিছোঁ, যদি কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সুবিধা দিয়ে। কলাইগাঁৱৰ পৰা ৰাকেশ দেৱনাথৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।